Hello everyone, মই জুৰি নতুন এটা ভিডিঅ' লৈ আকৌ আহিছো আপোনালোকৰ মাজলৈ। আজি মানে দুপৰীয়াৰ সাজটোত মাছ আছে আৰু সেই মাছখিনি আজি ভাবিছো চেঙেৰি টেঙাৰে জোল বনাম। আৰু চেঙেৰি টেঙাটো কিন্তু কিনা নহয় দেই। ঘৰৰ চুকতে কিমান লাগি থাকে সেইখিনি আমি অদৰকাৰী বুলিয়ে পেলাই দিওঁ। কিন্তু আজি মই সেইখিনি কামত লগাম। আৰু এইপিনে এয়া এচুপ আছে দেখিছেনে? সেইপিনেও আছে আৰু সেইখিনিও হৈ যাব। আৰু এইখিনি এতিয়া মই ভালকে তুলি লওঁ। আৰু একদম বালিৰ মাজত আছে নহয়, ভালকে ধুব লাগিব দেই। এইখিনি ধুই পেলাই মাছৰ লগত বিলাহীৰে বাছ জুতি ল'ম আৰু এইখিনি মই তুলি লওঁ হা। পিনে দুমে লাগি আছে, এইখিনি বেছি ধুনীয়া। বাছ হৈ যাব এইখিনি। এইখিনি এতিয়া ভালদৰে বাছি কুচি লওঁ, ধুই লওঁ। মাছ লগতে বিলাহী অকণমান কাটি লৈছো। বিলাহীখিনি ডাঙৰকে কাটা বুলি নাভাবিব, কাৰণ এইটো লোকেল বিলাহী পটককে গলি যায়। আৰু ইয়াৰ শাকখিনি ভালদৰে ধুই ললো। আৰু পিনে কেৰাহীও বহাই দিছো। আৰু এইফালে মাছখিনি আগে বহাই লৈছো। তাৰপিছত মাছখিনি হোৱাৰ পিছত আঞ্জাখন বহাই দিম। মাছ হ'লে প্ৰায় ভজা। আৰু এয়া মাছ ভজা তেলখিনিতে এটা শুকান জলকীয়া, লগতে অকণমান কালজিৰা, পাঁচফোৰণ দিয়া নাই মই, পিছে এনেও বিলাহীৰ মানে ডিম যিহেতুকে বিলাহী দিলে মই পাঁচফোৰণৰ সলনি কালজিৰাই দিওঁ। আৰু এয়া অকণমান পিঁয়াজ ভালদৰে লৰাই, মাছখিনি বেছি ভাজ খাব নালাগে। এইখিনি ভজা হ'ল। এতিয়া ইয়াত প্ৰথমে মই কুটি ৰখা বিলাহীখিনি দি দিলোঁ। একেলগে জোখমতে নিমখ আৰু হালধি দি দিলোঁ। এইখিনিতে লৰাম। আৰু লোকেল বিলাহী কৈছোৱে দেখিছেনে, বহাই দিয়াৰ লগে লগে পানী ওলাল। এইখিনি এতিয়া ভালকৈ সিজক, অকণমান সময় ঢাকোন দি থ'ম। মাছৰ মাথাখিনি মই বন্ধাকবিৰ লগত বনাই আছোঁ। বন্ধাকবিত খাৰ দিছোঁ অকণমান। এয়া মাছৰ মাথা, মানে আগৰো অকণমান আছিল, সেইখিনিও এড কৰিছোঁ। আৰু এইফালে এয়া বিলাহী বৰ ধুনীয়াকৈ গলি গ'ল, মানে সিজিল। আৰু একদম কৈছোৱে নহয় মই লোকেল বিলাহী। এতিয়া ইয়াতে বইল কৰি আলু ৰাখিছিলোঁ, ভাততে দিছিলোঁ আলুটো, সেইখিনি এড কৰিলোঁ। এইখিনি এতিয়া লৰাম। আৰু এইখিনি লৰাই একেলগতে মই চেঙেৰী টেঙাখিনিও দি দিলোঁ। চেঙেৰী টেঙা বা চেঙেৰী টেঙা যি বুলি কয়। অকণমান এতিয়া ভালকৈ মিক্স কৰি ল'ম। 5 মিনিটমান এনেকৈ থৈ তাৰপিছত মই ইয়াত গৰম পানী এড কৰিম। আৰু শাকখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া ইয়াত মই গৰম পানী এড কৰিম। ঠাণ্ডা পানীও দিব পাৰি, কিন্তু গৰম পানী দিয়াৰ লগে লগে মানে এটা ভকে উতল আহে, ভাল লাগে। আৰু এতিয়া মাছখিনি এড কৰিম। আৰু ইপিনে উতল অহাৰ লগে লগে আদা এচামুচ দি দিছোঁ। বৰ বেলেগ আৰু মছলা দিয়া নাই, কেৱল আদা। আৰু আদাখিনি দিয়ে এতিয়া মাছখিনি দি যাম। আঞ্জা ৰেডি হৈছে। মই ইয়াত পকা জলকীয়া দিছোঁ, মানে কেঁচা জলকীয়া নাছিল সেইকাৰণে। একো নাই। আৰু নমোৱাৰ আগে আগে যিহেতুকে মানে টেঙাটো বেলেঞ্চ কৰিবৰ কাৰণে অকণমান চেনি দি দিছোঁ, কাৰণ বিলাহীও আছে আৰু এইপিনে চেঙেৰী টেঙাটো টেঙায়ে। অকণমান দি দিছোঁ। এতিয়া নমাই পেলাই আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু আঞ্জা ৰেডি হৈ গ'ল। বাছ কেনেকুৱা পালে ভিডিঅ'টো জনাব। লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই।